সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বহু দিনৰ মূৰত ডিমাকুছী বজাৰলৈ আহিছোঁ। প্ৰায় আমাৰ ওচৰে হয়, আমাৰ ঘৰৰ পৰা 9 কিলোমিটাৰ দূৰ হয় বজাৰখন। বজাৰখন বহুত ডাঙৰ বজাৰ দেই। পিছে মই আপোনালোকক বজাৰখনৰ কিছু অংশহে দেখুৱাম, যিহেতু মই বজাৰখনলৈ দুটামান বস্তু কিনিবৰ কাৰণেহে আহিছোঁ। এইয়া দেখিছেনে কি ধুনীয়া ধুনীয়া আপেল ওলাইছে, সেইকাৰণে মই 1 কেজি আপেলকে প্ৰথমতে লুলো দেই ৰাইজ। আৰু এইফালে ইমান জলকীয়াখিনি মৰম লাগি গৈছে নহয়, খুব ধুনীয়া জলকীয়া। মোৰ জলকীয়া ঘৰত আছে যিহেতু, এনেই মই জলকীয়াৰ দামনো বৰ্তমান কিমান হৈ আছে মই তাকে দোকানীজনক সুধিছোঁ, যিহেতু ময়ো জলকীয়া বিক্ৰী কৰোঁৱেই, ঘৰতে জলকীয়া যথেষ্ট আছে। আৰু এইফালে বজাৰখনত খুব ধুনীয়া ধুনীয়া ফুল ওলাইছে দেই। মোৰ আজি বজাৰলৈ অহাৰ মূল উদ্দেশ্যটোৱে হৈছে ফুলৰ পুলি কিনা। যিহেতু এই সময়টো ফুল ৰোৱাৰ সময়, সেইকাৰণে কেইডালমান ধুনীয়া ধুনীয়া ফুলৰ পুলি কিনি ল'লোঁ। এতিয়া আহিলোঁ কমলা অলপ কিনিবৰ কাৰণে। ইমান কমলা ওলাইছে নহয় বজাৰখনত, মানে কোনখিনি লওঁ কোনখিনি নলওঁ লাগি গৈছে। শেষত এইজন দোকানীৰ পৰাই 100 টকাৰ কমলা ল'লোঁ। আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি বজাৰখনৰ পৰা ওলাই আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানে আছিল। ধন্যবাদ। নেমৰাচং।